কুৱেশ্যন 1 কোনখন ছবিৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? উত্তৰ ইক'ছ অৱ চাইলেন্স। কুৱেশ্যন 2 জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ইয়ালি গীত কোনখন বলিউডৰ ছবি আছিল? উত্তৰ গেংষ্টাৰ। কুৱেশ্যন 3 কোনখন অসমীয়া চলচ্চিত্ৰ জুবিন গাৰ্গে নিজেই পৰিচালনা কৰিছিল? উত্তৰ মিছন চাইনা। কুৱেশ্যন 4 জুবিন গাৰ্গৰ নাম কোনজন বিখ্যাত সংগীতকাৰৰ পৰা অনুপ্ৰাণিত? উত্তৰ জুবিন মাহাতা। কুৱেশ্যন 5 জুবিন গাৰ্গে তেওঁৰ এলবাম অনামিকা কেতিয়া প্ৰকাশ কৰিছিল? উত্তৰ 1992 চনত। কুৱেশ্যন 6 জুবিন গাৰ্গে কোনটো হিন্দী গীতৰ জৰিয়তে সমগ্ৰ ভাৰতত খ্যাতি লাভ কৰিছিল? উত্তৰ ইয়ালি। কুৱেশ্যন 7 জুবিন গাৰ্গে মিছন চাইনা নামৰ অসমীয়া চলচ্চিত্ৰখন কেতিয়া পৰিচালনা কৰিছিল? উত্তৰ 2017 চনত। কুৱেশ্যন 8 জুবিন গাৰ্গৰ জন্মদিন কোন দিনা পালন কৰা হয়? উত্তৰ 18 নৱেম্বৰ। কুৱেশ্যন 9 জুবিন গাৰ্গৰ বিবাহ কিমান চনত হৈছিল? উত্তৰ 2002 চনত। কুৱেশ্যন 10 কোনখন বাংলা ভাষাৰ চিনেমাৰ বাবে জুবিন গাৰ্গে 2005 চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰা হৈছিল? উত্তৰ সোধো তুমি।